নমস্কাৰ। ইতিমধ্যে আমি দুটা কাৰেণ্ট এফেয়াৰ্ছৰ দুটা বিষয়ৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছখিনি চাইছোঁ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে। প্ৰথমটো চালোঁ আমি কালচাৰেল ওপৰত আছামৰ যিমানখিনি কালচাৰেল এফেয়াৰ্ছ আছিলে জানুৱাৰী টু এপ্ৰিল 2026 চালোঁ। তাৰপিছত আমি চালোঁ এনভাইৰমেণ্টেল যিমানখিনি হ'বলগীয়া কুৱেশ্যন আছিলে জানুৱাৰী টু এপ্ৰিল। এতিয়া আমি চাম আছাম পলিটি কাৰেণ্ট এফেয়াৰ্ছখিনিৰ ওপৰত। এতিয়া আমি যদি ক'ব যাওঁ তেন্তে ইয়াৰ ওপৰত বেছি কাৰেণ্ট এফেয়াৰ্ছ নাই, যিহেতু মানে আমি ছেক্টৰ ৱাইজ ভাগ কৰি থৈছোঁ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ। ইয়াত আপোনালোকে চাব এইখিনি কালচাৰেল এইখিনি তাৰপিছত এনভাইৰমেণ্ট তেনেকৈ আছে। তাৰপিছত এতিয়া আমি চাম পলিটিখিনি, ঠিক আছে। এতিয়া পলিটি বেছি কাৰেণ্ট এফেয়াৰ্ছ নাই, 18টা মানে কাৰেণ্ট এফেয়াৰ্ছ পাব জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে, আৰু এইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। ইয়াৰ মাজতো বাকী ৰৈ যাব পাৰে, সেইখিনি আপোনালোকে পেপাৰ পঢ়িলেহে আপোনালোকৰ এইখিনি ক্লিয়াৰ হ'ব। বাট আমি যিমানখিনি পাৰোঁ দিছোঁ। ইয়াৰ পাছত আমি এই মাহৰ শেষৰ ফাললৈ এটা কম্পিলেশ্যন ভিডিঅ' আনিম, ঠিক আছে। এটা কম্পিলেশ্যন গোটেই নোটছ এইখিনি প্ৰভাইড কৰিম, য'ত মানে এক বছৰত কিমানখিনি দৰকাৰ হ'ব আগন্তুক APSC প্ৰিলিমছৰ বাবে গোটেইখিনি প্ৰভাইড কৰা হ'ব। তো আমি এতিয়া চাই লওঁ আছাম পলিটি কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী টু এপ্ৰিল 2026। তো প্ৰথমটো কুৱেশ্যন আছে, বাই হাউ মাছ ডিড ছেকেণ্ডেৰী স্কুল ড্ৰপ আউটছ ৰেটছ ইন দ্য আছাম ডিক্লাইন অভাৰ লাষ্ট ডিকেড। তো ইয়াৰ শুদ্ধ উত্তৰটি হৈ গৈছে অভাৰ 20%, নহয় 40%, ঠিক আছে। তো ছেকেণ্ডেৰী স্কুল ড্ৰপ আউটছ ৰেটছ ইন আছাম ডিক্লাইন বাই 40% ইন লাষ্ট ডিকেডছ। তো নেক্সটটো হৈ গ'ল 2 নম্বৰটো, হুইচ অফ দ্য ফলোয়িং গভৰ্ণমেণ্ট মেজৰ্ছ কণ্ট্ৰিবিউটেড টু ইম্প্ৰুভড স্কুল এটেণ্ডেঞ্চ ইন আছাম। অসমৰ যোনখিনি স্কুল আছে, গভৰ্ণমেণ্টৰ এটা মেজৰ লৈছে যোনখিনি মানে স্কুলত যে ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ সেইটো মানে কি কৰিবলৈ, ইম্প্ৰুভ কৰিবলৈ, আৰু যাতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকল মানে বেছিকৈ প্ৰেজেণ্ট থাকে স্কুলত, তাৰ বাবে কিছুমান পদক্ষেপ লৈছে। সেই পদক্ষেপকেইটা কি হৈছে? সেইকেইটা হৈছে অপশ্যন নম্বৰ চি, ফ্ৰী টেক্সট বুক, স্কলাৰশ্বিপ, মিড ডে মিল, ষ্ট্ৰিক্ট এটেণ্ডেঞ্চ মনিটৰিং এটচেট্ৰা। তাৰপিছত নেক্সটটো হৈ গ'ল, হু হেজ বিন এপইণ্টেড এজ এ চেয়াৰপাৰ্চন অফ দ্য 8th পে কমিশ্যন। গতিকে 8th পে কমিশ্যনৰ বৰ্তমান সময়ত চেয়াৰপাৰ্চন কাক এপইণ্ট কৰা হৈছে? তেখেত হৈছে অপশ্যন নম্বৰ বি, জাষ্টিছ ৰজনা প্ৰকাশ দেশাই। গতিকে জাষ্টিছ ৰজনা প্ৰকাশ দেশাই এ ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ, তেখেত এগৰাকী সুপ্ৰিম কোৰ্টৰ জাজ আছিল, তেখেত বৰ্তমান ৰিটায়াৰ্ড। এ ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ হেজ বিন এপইণ্টেড এজ এ চেয়াৰপাৰ্চন অফ দ্য 8th পে চেণ্ট্ৰেল পে কমিশ্যন। তাৰপিছত কুৱেশ্যন নম্বৰ 4, ফ্ৰম হুইচ ইনষ্টিটিউশ্যন ইজ দ্য পাৰ্ট টাইম মেম্বাৰ অফ দ্য 8th পে কমিশ্যন। এতিয়া 8th পে কমিশ্যনত এজন পাৰ্ট টাইম মেম্বাৰো আছে, ঠিক আছে। মানে হি ইজ এ মেম্বাৰ অফ দ্য 8th পে কমিশ্যন। গতিকে 8th পে কমিশ্যনখন কেনেকুৱা হয়? এজন চেয়াৰপাৰ্চন থাকিব, এজন পাৰ্ট টাইম মেম্বাৰ থাকিব, আৰু এজন থাকিব মেম্বাৰ ছেক্ৰেটেৰী থাকিব, ঠিক আছে। এতিয়া যোনজন চেয়াৰপাৰ্চন হয় সেইজন হৈছে ৰাজনা প্ৰকাশ দেশাই, ঠিক আছে। ৰাজনা প্ৰকাশ দেশাই। তাৰপিছত যোনজন পাৰ্ট টাইম মেম্বাৰ, সেই পাৰ্ট টাইম মেম্বাৰজনৰ কথা হৈছে, সেইজন হৈছে কোন? প্ৰফেচাৰ পুলক গছ, আৰু তেখেত ক'ৰ হয়? IIM বেংগলোৰৰ হয়, ঠিক আছে। তেখেত এগৰাকী IIM বেংগলোৰৰ প্ৰফেচাৰ হয়। গতিকে এইটো কথা সুধিছে যে কোনটো ইনষ্টিটিউশ্যনৰ পৰা পাৰ্ট টাইম মেম্বাৰগৰাকী 8th পে কমিশ্যনত আছে। গতিকে সেইটো হৈছে IIM বেংগলোৰ। আৰু এজন মেম্বাৰ ছেক্ৰেটেৰী থাকে, ঠিক আছে। এটা চেয়াৰপাৰ্চন থাকে, তাৰপিছত পাৰ্ট টাইম মেম্বাৰ থাকে, আৰু এজন থাকে মেম্বাৰ ছেক্ৰেটেৰী। গতিকে মেম্বাৰ ছেক্ৰেটেৰীজন কোন হয়? তেখেত হৈছে শ্ৰী পংকজ জৈন, ঠিক আছে। পংকজ জৈন হৈছে মেম্বাৰ ছেক্ৰেটেৰী। আৰু তেখেত এগৰাকী কি হয়? তেখেত এগৰাকী IAS অফিচাৰ হয়, IAS অফিচাৰ, IAS, ঠিক আছে। তো সেইটোৱে কথা। গতিকে আনচাৰটো হৈ যাব, দ্য 8th পে কমিশ্যন includes a part-time member from the Indian Institute of Management, Bangalore. So next হৈ গ'ল, within how many months the 8th pay commission mandate to submit its report. গতিকে কিমান মাহ দিছে এই 8th pay commissionক তেখেতসকলৰ ৰিপৰ্টটো ছাবমিট কৰিবলৈ?
18 months টাইম দিছে ঠিক আছে গতিকে দ্য 8th পে কমিশ্যন ইজ মেণ্ডেট টু ছাবমিট ইটছ ৰিপৰ্ট উইদিন 18 months অফ ইটছ কনষ্টিটিউশ্যন তাৰপিছত এটা কুৱেশ্যন দিছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য 8th পে কমিশ্যনৰ কথা সুধিছে যোনটো চেণ্ট্ৰেল 8th পে কমিশ্যনৰ ঠিক আছে তাৰ কথা সুধিছোঁ দ্য প্ৰথমটো হৈছে প্ৰথমতে সুধিছে হুইচ আৰ কাৰেক্ট এইটো চাই ল'ব হুইচ আৰ কাৰেক্ট হুইচ আৰ নট কাৰেক্ট এই বস্তুটো চাই ল'ব তেতিয়াহে মানে আনচাৰটো ওলাই হ'লে জাষ্টিছ ৰাজেন্দ্ৰ প্ৰকাশ দেশাই ইট ইজ ইটছ পাৰ্চন ডেট ইজ কাৰেক্ট গতিকে চিটো এলিমিনেট হৈ গ'ল তাৰপিছত ইট হেজ দ্য পাৰ্ট টাইম মেম্বাৰ অফ দ্য আই এম বেংগলোৰ ইজ ডেট ইজ অলছ' কাৰেক্ট গতিকে দুইটো বিট নাই বিটো কাট খাই গ'ল তাৰপিছত ইট must submit its report within 18 months that is also correct গতিকে অপশ্যন নাম্বাৰ ডি 1 2 3 কাৰেক্ট হৈ যাব এতিয়া অসমৰ ক্ষেত্ৰত আসাম যোনটো 8th পে কমিশ্যন ষ্টেট 8th পে কমিশ্যন 2026 তেখেতৰ চেয়াৰমেন কোন হয় তেখেতৰ চেয়াৰমেন জানিবলগীয়া কথা সেইটো হৈ গৈছে সুভাষ চন্দ্ৰ দাস ঠিক আছে সুভাষ চন্দ্ৰ দাস এইটো অসমৰ আসাম 8th পে কমিশ্যনৰ চেয়াৰপাৰ্চন এজন চেয়াৰপাৰ্চন হয় ঠিক আছে সুভাষ চন্দ্ৰ দাস তেখেত এগৰাকী IAS তো এইটো অসমৰ ক্ষেত্ৰত এই কথাটো মনত হ'ব তাৰপিছত নেক্সট হৈ গ'ল হাউ আৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ পে'মেণ্ট ডেলিভাৰ্ড টু উদাসীন ভক্ত আণ্ডাৰ দ্য আছাম স্কিম এই অসমৰ যোনসকল উদাসীন ভকত আছে উদাসীন ভকত বুলি কোৱা হয় তেখেতসকলক মানে এতিয়া বৰ্তমান সময়ত কি হৈছে এটা স্কিম আনিছে অসম চৰকাৰে ঠিক আছে দ্য অসম চৰকাৰ লঞ্চ এ ফাইনেন্সিয়েল ৱেলফেয়াৰ স্কিম টু ছাপৰ্ট দেয়াৰ ডে টু ডে লাইফ গতিকে সেই উদাসীন ভকতসকলক ডে টু লাইফৰ বাবে ছাপৰ্ট কৰিবলৈ তেখেতসকলৰ বাবে এটা কি আনিছে এটা স্কিম আনিছে যাৰ আণ্ডাৰত ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হ'ব 1500K পাৰ মান্থ ঠিক আছে গতিকে ৰুপিজ 1500K দিব পাৰ মান্থ আৰু সেইটো তেখেতসকলক ডাইৰেক্টলি কি কৰিব ডাইৰেক্টলি ক্ৰেডিটেড টু দেয়াৰ বেংক একাউণ্ট মানে ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব মানে DBT কৰিব ঠিক আছে তো সেইটোৱে কথা সুধিছে যে অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হৈ যাব উদাসীন ভক্ত ৰিচিভড মান্থলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ ডাইৰেক্টলি ক্ৰেডিটেড টু দেয়াৰ বেংক একাউণ্টছ তো সেইটোৱে কথা আৰু প্ৰায় 620তকৈ উদাসীন ভকতসকলে মাজুলীৰ তেখেতসকলে মাজুলী যোৰহাট বৰপেটা এই যোনটো স্কিম আনিছে নতুন স্কিমটো সেই তাৰ আণ্ডাৰত পৰিব মানে তেওঁলোকে পাব মানে 1500K তাৰপিছত হু ইজ ৰেচপনচিবল ফৰ দ্য আইডেণ্টিফিকেশ্যন এণ্ড ভেৰিফিকেশ্যন অফ দ্য উদাসীন ভকত বেনিফিচিয়াৰিজ এতিয়া এই উদাসীন ভকত বেনিফিচিয়াৰিজসকলক কোনে মানে আইডেণ্টিফাই কৰিব আৰু ভেৰিফাই কৰিব যে তেখেতসকল উদাসীন ভকত হয় বুলি কাৰণ এই DBT দিবলৈ যোনটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ 1500K দিয়া হ'ব গতিকে সেইটো হৈছে ডিষ্ট্ৰিক্ট লেভেল বিফৰ আপলোডিং এ ডিজিটেল পৰ্টেল গতিকে এইটো আইডেণ্টিফিকেশ্যন এণ্ড ভেৰিফিকেশ্যন অফ উদাসীন ভকত বেনিফিচিয়াৰিজ কেৰিড আউট এট দ্য ডিষ্ট্ৰিক্ট লেভেল বিফৰ দ্য আপলোডিং নেমছ এণ্ড ডিজিটেল পৰ্টেল তো এতিয়া চাওঁ আমি হোৱাট ইজ দ্য পাৰ্পজ অফ দ্য স্বাগত সতীৰ্থ 2.0 পৰ্টেল এতিয়া স্বাগত সতীৰ্থ কি হয় স্বাগত সতীৰ্থ 2.0 এই বস্তুটো মানে এটা ছিষ্টেম হয় ঠিক আছে য'ত কি কৰা হ'ব অসমৰ ডিজিটেল মিউচুৱেল ট্ৰান্সফাৰ ছিষ্টেম হয় ঠিক আছে মিউচুৱেলি ট্ৰান্সফাৰ কৰিব পাৰিব যোনখিনি গভৰ্ণমেণ্ট এমপ্লয়ীখিনি আছে অসমৰ সেইটো হৈছে স্বাগত সতীৰ্থ 2.0 পৰ্টেল গতিকে এটা আনচাৰ কি হ'ব ইটছ এ ফেচিলিটেশ্যন মিউচুৱেল ট্ৰান্সফাৰ ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এমপ্লয়িজ ইন আছাম গভৰ্ণমেণ্ট গতিকে কেৱল মাত্ৰ গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰ বাবেহে এইটো মিউচুৱেল ট্ৰান্সফাৰৰ এইটো পৰ্টেলটো অনা হৈছে স্বাগত সতীৰ্থ 2.0 ঠিক আছে আৰু এই বস্তুটোৱে কি কৰিব ট্ৰান্সপাৰেঞ্চি আনি দিব প্ৰচেছটোত তাৰপিছত আৰু কি পেপাৰ বেছ মানে এলিমিনেট আগতে পেপাৰ পত্ৰ যেনেকৈ হয় এতিয়া মানে ডাইৰেক্ট অনলাইন মানে কম্পিউটাৰাইজ হৈ যাব বস্তুটো আৰু ইম্পৰ্টেণ্টলি এইটো গ্ৰেড 3 আৰু গ্ৰেড 4 এমপ্লয়ীসকলৰ বাবেহে
তো এইটো মনত থ'ব কিন্তু তো স্বাগত সতীৰ্থ ইজ এ অনলাইন পৰ্টেল ফেচিলিটেটিং মিউচুৱেল ট্ৰান্সফাৰ অফ গ্ৰেড 3 গ্ৰেড 4 এমপ্লয়িজ অফ আছাম গভৰ্ণমেণ্ট তাৰপিছত হাউ মেনি এমপ্লয়িজ বেনিফিটেড ফ্ৰম স্বাগত সতীৰ্থ 1.0 স্বাগত সতীৰ্থ 1.0 পৰা কিমান মানে বেনিফিচিয়াৰী কিমান মানে এমপ্লয়ি বেনিফিট আছে বৰ্তমান সময়লৈকে সেইখিনি হৈছে more than 9,000 this is not much important এইবোৰ নাহে বাট স্বাগত সতীৰ্থ কি হয়তো মনত হ'ব কিন্তু কাৰেণ্ট এফেয়াৰ্ছ যিটো আছে এনেই চাই থ'ব লাগে এইবোৰ চালে কি আপোনালোকৰ এক্সট্ৰা পইণ্টছ বোলে বেলেগ কেতিয়াবা মেইনছক হওক কিবা হওক আপোনালোকে এলিমিনেট কৰিব পাৰিব আৰু বস্তুটো তাৰপিছত ডাজ দ্য স্বাগত সতীৰ্থ এলাউজ ট্ৰান্সফাৰ ৰিকুৱেষ্ট এক্ৰছ দ্য ডিফাৰেণ্ট গ্ৰেডছ এণ্ড ছাৰ্ভিচ ৰুলছ এইটো গম পাইছে চব গ্ৰেডছৰ ক্ষেত্ৰতে স্বাগত সতীৰ্থটো মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব নেকি সুধিছে এইটো নহয় আচলতে তাৰপিছত এইটো অনলি ফৰ কাৰ কাৰণে গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে গতিকে এইটো মানে নহয় ঠিক আছে গতিকে দিছ ইজ অনলি ফৰ কাৰ কাৰণে এইটো অনলি ফৰ দ্য এমপ্লয়িজ অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 তাৰপিছত নেক্সট কুৱেশ্যনটো হৈ গ'ল which declaration was signed in 2022 resolve the Assam Arunachal Pradesh boundary dispute গতিকে অসম অৰুণাচলৰ বাউণ্ডাৰী ডিস্পিউটৰ কাৰণে এখন চাইন হৈছিলে 2022ত সেইটো সেইখন কি ডিক্লেৰেশ্যন হিচাপে জনা যায় সেইখন হৈছিলে নামচাই ডিক্লেৰেশ্যন এইটো নিউজত আছিলে কাৰণ এতিয়া এই নামচাই ডিক্লেৰেশ্যনৰ আণ্ডাৰত মানে প্ৰথমটো বাউণ্ডাৰী পষ্ট মানে পুতা হৈছিলে তো আপোনালোকে এপ্ৰিল মাহৰ যোনটো কাৰেণ্ট এফেয়াৰ্ছ সেই এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ আমাৰ প্লেলিষ্টত পাই যাব তাত চাব তাত মানে ভালকৈ দিয়া আছে এইখিনি কথা ঠিক আছে গতিকে আছামৰ হিষ্টৰিক ডিক্লেৰেশ্যন এখন হৈছে আছাম অৰুণাচল বৰ্ডাৰ ডিমাৰ্কেশ্যনৰ কাৰণে এইটো হৈছে নামচাই ডিক্লেৰেশ্যন অপশ্যন বি ইজ কাৰেক্ট হৈ যাব তাৰপিছত হুৱেন ডিড দ্য অৰুণাচল প্ৰদেশ এটেইন ষ্টেটহুড অৰুণাচল প্ৰদেশে কিমান চনত ষ্টেটহুড পাইছে নিজৰ সেইটো হৈছে অপশ্যন নাম্বাৰ ডি 1987ত অৰুণাচল প্ৰদেশে ষ্টেটহুড পাইছে তাৰপিছত নেক্সট ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম টু প্ৰভাৰ্চ ভিলেজেছ এলং উইথ ইণ্ডিয়ান বৰ্ডাৰ্ছ উইথ হুইচ কাণ্ট্ৰিজ গতিকে ইয়াত এইটো কুৱেশ্যন সোধা গৈছে যে যোনটো ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম হয় সেই ভিলেজ প্ৰগ্ৰামটো কোনটো ইণ্ডিয়াৰ কোনখন ইণ্ডিয়া বৰ্ডাৰসমূহ কোনখন বৰ্ডাৰ সৈতে মানে কি কৰিব কভাৰ কৰিব বুলি কোৱা হৈছে সেইটো হৈ যাব অপশ্যন নাম্বাৰ বি ঠিক আছে পাকিস্তান এণ্ড বাংলাদেশ আৰু সেই পাকিস্তান আৰু বাংলাদেশৰ বৰ্ডাৰ লগত ইণ্ডিয়ান বৰ্ডাৰ যি হয় সেইটো মানে ইয়াত ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰামটোত মানে কভাৰ কৰা হ'ব গতিকে অপশ্যন নাম্বাৰ কিমান কাৰেক্ট হৈ যাব বি কাৰেক্ট হৈ যাব এইটো যোনটো ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰাম VVP2 আছে সেইটো আচলতে যোনখিনি ফ'কাছ ক'ত কৰা হ'ব যোনখিনি আচলতে ভিলেজ আছে ভিলেজসমূহ আছে যাৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আছে নট অনলি পাকিস্তান এণ্ড বাংলাদেশ যেনেকৈ যাৰ লগত মানে আমাৰ ইণ্ডিয়াৰ কি আছে বৰ্ডাৰসমূহ আছে ইণ্ডিয়াৰ বৰ্ডাৰ ইয়াত থকা যোনখিনি ভিলেজ আছে সেই গোটেই ভিলেজখিনি কি কৰা হ'ব ফ'কাছ কৰা হ'ব মানে এই প্ৰগ্ৰামটোৰ আণ্ডাৰত ঠিক আছে তো সেইটোৱে মানে নট অনলি পাকিস্তান এণ্ড বাংলাদেশ বাট অলছ' বাকী দেশখিনি যেনেকৈ ভূটান হৈ গ'ল ম্যানমাৰ আৰু কি আছে তাৰপিছত হৈ গৈছে বাংলাদেশটো ক'লোৱেই বাংলাদেশ আছেই তাৰপিছত নেপাল এই গোটেইখিনি ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীত মানে যোনখিনি ডিষ্ট্ৰিক্ট লাগি আছে সেই ডিষ্ট্ৰিক্টখিনি এই যোনখিনি মানে ভিলেজ লাগি আছে সেই ভিলেজখিনিৰ কাৰণে এই প্ৰগ্ৰামটো অনা হৈছে যাতে এই ভিলেজসমূহক মানে কি কৰিব পৰা যায় অলপ প্ৰটেক্ট কৰিব পৰা যায় ঠিক আছে অলপ ষ্ট্ৰেটেজিক মানে ভিলেজ যাতে বনাব পৰা যায় এইখিনিক তাৰপিছত নেক্সটটো যদি আমি চাওঁ নেক্সট কুৱেশ্যনটো এইটো কি আছে ইজ দ্য ভাইব্ৰেণ্ট
ভিলেজ প্ৰগ্ৰামটো ইমপ্লিমেণ্টেড অনলি ইন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ। সেইটোৱে যে কেৱল মাত্ৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত এইটো নহয়, এইটো গোটেই অল অভাৰ ইণ্ডিয়াত এইটো কৰা হৈছে, ঠিক আছে। গতিকে সেইটো অপশ্যন নাম্বাৰ কোনটো কাৰেক্ট হৈ যাব? অপশ্যন নাম্বাৰ ইয়াত কাৰেক্ট হৈ যাব B2, ঠিক আছে। অপশ্যন নাম্বাৰ বি যদি আমি চাওঁ তেতিয়াহ'লে ন', কাৰণ এইটো কি কৰে, এইটোৱে মানে গোটেই ইণ্ডিয়াৰ যিমানখিনি ভিলেজ আছে, যিমান বৰ্ডাৰত লাগি আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ লগত, গোটেইখিনিকে এখন ষ্ট্ৰেটেজিক ভিলেজ বনাবলৈ এইটো ভিলেজ প্ৰগ্ৰামটো অনা হৈছে, দ্য ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰাম 2.0। তাৰপিছত দ্য সমগ্ৰ শিক্ষা প্ৰগ্ৰাম ইণ্টিগ্ৰেটেড স্কুলছ এডুকেশ্যন ফ্ৰম হুইচ লেভেল টু হুইচ লেভেল, যোনটো সমগ্ৰ শিক্ষা অভিযান আছে, সেই অভিযানটো প্ৰগ্ৰামটো কিমান ক্লাছৰ পৰা কিমান ক্লাছলৈকে ইণ্টিগ্ৰেটেড হৈ জড়িত হৈ আছে, সেইটো হ'ব কি প্ৰি স্কুলৰ পৰা ক্লাছ 12লৈকে, ঠিক আছে। অপশ্যন নাম্বাৰ বি কাৰেক্ট হৈ যাব। গতিকে সমগ্ৰ শিক্ষা প্ৰগ্ৰাম ইণ্টিগ্ৰেটছ দ্য স্কুল এডুকেশ্যন ফ্ৰম প্ৰি ক্লাছ টু ক্লাছ 12। তাৰপিছত হুইচ ষ্টেটছ ৰিকুৱাৰ্ছ এ প্ৰটেক্টেড এৰিয়া পাৰ্মিট ফৰ ফৰেনাৰ্ছ টু ভিজিট। এতিয়া যেনেকৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কিছুমানৰ কি আছে, ইনাৰ লাইন পাৰ্মিট আছে। গতিকে ইনাৰ লাইন পাৰ্মিট থকা ষ্টেট কেইখন মানে কোনকেইখন সুধিছে, ঠিক আছে। তো ইয়াত কোনটো অপশ্যন শুদ্ধ হৈ যাব? ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হৈ যাব অপশ্যন নাম্বাৰ বি, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ঠিক আছে। আৰু মণিপুৰৰ ইয়াত কথা লিখা নাই যদিও ইয়াত আৰু মণিপুৰৰো হ'ব, ঠিক আছে। গতিকে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, মণিপুৰ এই গোটেইখিনিকে কি লাগে? ILP লাগে, ঠিক আছে, ইনাৰ লাইন পাৰ্মিট লাগে সোমাবলৈ কাৰণে। তো গতিকে ফৰেনাৰ্ছ ৰিকুৱাৰ্ছ এ প্ৰটেক্টেড এৰিয়া পাৰ্মিট টু ভিজিট দ্য অৰুণাচল, নাগালেণ্ড এণ্ড মিজোৰাম এণ্ড অলছ' মণিপুৰ। এতিয়া যেনেকৈ ইনাৰ লাইন পাৰ্মিট কাক লাগে? ইনাৰ লাইন পাৰ্মিট লাগে যোনখিনি মানে আমাৰ ইণ্ডিয়ান ষ্টেটছ, আদাৰ ষ্টেটছৰ মানে চিটিজেনসমূহ আছে, তেওঁলোকে যাবলৈ এইটো এৰিয়াত ILP লাগে। কিন্তু প্ৰটেকশ্যন এৰিয়া পাৰ্মিট কাক লাগিব? ফৰেনাৰ্ছসকলক লাগিব, আৰু মানে নৰ্থ ইষ্টৰ এইকেইটা ডিষ্ট্ৰিক্টত লাগিব মানে, ঠিক আছে। তো যদি আমি চাব যাওঁ টোটেল 9খন মানে ষ্টেটত মানে এই প্ৰটেকশ্যন এৰিয়া পাৰ্মিটটো দৰকাৰ হয়। আৰু নৰ্থ ইষ্টৰ ক্ষেত্ৰত প্ৰথমটো হৈ গ'ল অৰুণাচল প্ৰদেশ, ছেকেণ্ডটো হৈ গ'ল কি মণিপুৰ, থাৰ্ডটো হৈ গ'ল মিজোৰাম, তাৰপিছত হৈ গ'ল নাগালেণ্ড, তো ছিকিমতো দৰকাৰ হয়, ঠিক আছে, প্ৰটেক্টেড এৰিয়া পাৰ্মিট। গতিকে 1, 2, 3, 4, 5 নৰ্থ ইষ্টৰ এই গোটেইখন ডিষ্ট্ৰিক্টত মানে মানে কি কয়, প্ৰটেক্টেড এৰিয়া পাৰ্মিট ফৰেনাৰ্ছসকলে ভিজিট কৰিবলৈ দৰকাৰ হয়। আৰু ইয়াতে কিছুমান হ'ল মানে ছিকিমৰ কাৰণে গোটেই এৰিয়া, ছিকিমত সোমাবলৈ কাৰণে গোটেই এৰিয়াৰ কাৰণে লাগিব। তাৰপিছত অৰুণাচল প্ৰদেশৰ কাৰণে গোটেই লাগিব, হ'ল অৰুণাচল প্ৰদেশৰ কাৰণে প্ৰটেক্টেড এৰিয়া পাৰ্মিট লাগিব। বাট কিছুমান ষ্টেটছ আছে যেনেকৈ নৰ্থ ইষ্টৰ বাদ দি কিনি হিমাচল প্ৰদেশৰ কাৰণে কিছুমান এৰিয়াত যাবলৈ কাৰণে লাগিব। তাৰপিছত আকৌ জম্মু কাশ্মীৰৰ কাৰণে JNK কাৰণে কিছুমান এৰিয়াত যাবলৈ কাৰণে লাগিব। তাৰপিছত বাকী ৰাজস্থান, তাৰপিছত আৰু এটা আছে উত্তৰাখণ্ড। এইকেইটা মানে ষ্টেটত পাৰ্টলি মানে কিছুমান জেগাত যাবলৈহে, এই ষ্টেটসমূহৰ পাৰ্টলি কিছুমান জেগাত যাবলৈহে প্ৰটেক্টেড এৰিয়াত পাৰ্মিট লাগে। কিন্তু অৰুণাচল হৈ গ'ল, তাৰপিছত মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিম এই গোটেইখিনিত যাবলৈ কাৰণে প্ৰটেক্টেড এৰিয়া পাৰ্মিট লাগিবই গোটেই ফৰেনাৰসকলক। তো সেইটোৱে কথা। তাৰপিছত ইজ আছাম কাৰেণ্টলি আণ্ডাৰ দ্য প্ৰটেকশ্যন এৰিয়া পাৰ্মিট ৰেজিম? ন', ইট ইজ নট কাৰেক্ট, কাৰণ অসমত নাই। অসমত আহিবলৈ কাৰণে ফৰেনাৰ আহিবলৈ মানে ভিজিট কৰিবলৈ তেওঁলোকেতো ভিজাটো থাকিবই লাগিব, যোনখিনি মানে পাৰ্মিশ্যন লৈ আহে। তো অসমত তেনেধৰণৰ প্ৰটেকশ্যন এৰিয়া পাৰ্মিট নাই মানে। তো ক'ত আছে মনত থ'ব, আকৌ এবাৰ কৈ দিছোঁ। অৰুণাচল প্ৰদেশত আছে, মণিপুৰ, মেঘালয় নহয়, মিজোৰাম, তাৰপিছত আৰু এটা হৈ গৈছে নাগালেণ্ড,
আৰু তাৰপিছত ছিকিম। এই পাঁচখন ষ্টেটত নৰ্থ ইষ্টৰ প্ৰটেক্টেড এৰিয়া পাৰ্মিট লাগিব আহিবলৈ, ঠিক আছে। সেইটোৱে ক'ত নালাগে, অসমত নালাগে, তাৰপিছত আৰু বাকী থাকি গ'ল কি মেঘালয়, এই দুটাত নালাগে মানে। তাৰপিছত কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট দ্য প্ৰতিমা পাণ্ডে বৰুৱা এৱাৰ্ড। প্ৰতিমা পাণ্ডে বৰুৱা এৱাৰ্ডটোৰ কথা সুধিছে, মানে তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি সুধিছে, ঠিক আছে। তো ইট ইজ ইনষ্টিটিউটেড বাই আছু, ডেট ইজ অলছ কাৰেক্ট, গতিকে অপশ্যন বিটো এলিমিনেট হৈ গ'ল। তাৰপিছত ইট কেৰিজ কেছ প্ৰাইজ 25,000, ডেট ইজ অলছ কাৰেক্ট, বাট 3 নম্বৰটো কাৰেক্ট নহয়, ইট ইজ কনফাৰ্ড এক্সক্লুচিভলি বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গতিকে দিছ ইজ নট কাৰেক্ট। গতিকে 3টো যদি আমি কাটি দিওঁ, এইটো কাটি দিলোঁ, অপশ্যন এইটো বাচি থাকি গ'ল, 1 and 2 ইজ কাৰেক্ট। এইখিনি আছিলে আমাৰ পলিটিৰ ভিডিঅ'। গতিকে আপোনালোকে নেক্সটত পাব আপোনালোকে আছাম ইকনমিক কাৰেণ্ট এফেয়াৰ্ছখিনি, এইখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম, ঠিক আছে। আজি নহয়, বেলেগ দিনা আপোনালোকে পাই যাব এইটো ভিডিঅ'। ইয়াতো বহুত আছে কুৱেশ্যনছ। তাৰপিছত আমি স্পৰ্টছ আহিম, স্পৰ্টছৰ পিছত বাকী যোনখিনি ভাগ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপমেণ্টটো আছে, তাৰপিছত ইলেকশ্যনৰ ওপৰত বহুতো কুৱেশ্যন আছে জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে, তাৰপিছত আমি কম্বাইন কৰি কিনে গোটেইখিনি একেলগে এবাৰ আনিম, ঠিক আছে। আৰু মাৰ্চ, এপ্ৰিল, মে' মাহৰ ফৰ্টনাইট যোনটো মানে কি হয় 15 ডেজৰ যোনটো মেগাজিন, সেইটো মেগাজিন নহয় আচলতে নোটছখিনি কাৰেণ্ট এফেয়াৰ্ছৰ জলদি প্ৰকাশ পাব, এইকেইদিনতে আমি আপলোড কৰিম আজিকালিৰ ভিতৰত। তো সেইটোৱে, আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু কাৰেণ্ট এফেয়াৰ্ছ কৰ্চটো পাবলৈ হ'লে আপোনালোকে আমাৰ যোনটো ৱেবছাইটত গৈ আপোনালোকে যাব, ৱেবছাইটত গৈ কাৰেণ্ট এফেয়াৰ্ছ কৰ্চটো আপোনালোকে আৰামছে পাই যাব, ঠিক আছে। আৰু এইখিনি কৰ্চখিনি চব আপোনালোকে আমাৰ ৱেবছাইটত গৈ কিনি পাব পাৰিব। আৰু যদি কেনেবাকৈ আপোনালোকে APSC প্ৰিলিমছৰ বাবে পঢ়ি আছে, তেন্তে APSC প্ৰিলিমছৰ এটা কৰ্চো আছে, লাষ্ট 1 মান্থত আপোনালোকে কেনেকৈ ৰিভিজন কৰিব, কি কৰিব, গোটেইখিনি নোটছ আপোনালোকে এই নোটছখিনি যদি আপোনালোকে কৰ্চটো লৈ লয়, PDF কৰ্চ, ইয়াত সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছো পাব, স্মাৰ্ট নোটছো পাব। যদি NCERT পঢ়োঁ ক'লে NCERT পাব, মানে NCERTটো পঢ়িব দৰকাৰে নাই, স্মাৰ্ট নোটছতে চব হৈ যাব, পলিটি, তাৰপিছত ইকনমি, জিঅ'গ্ৰাফী, এইকেইটা চালে হৈ গ'ল। তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ চাই দিয়ক, আপোনালোকে ক্লিয়াৰ হৈ যাব, ঠিক আছে। গতিকে এইটোৱে আছিল আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ জানুৱাৰী টু এপ্ৰিল মাহৰ পলিটিৰ ভিডিঅ'খিনি। তো আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু যোৱাৰ আগত কৈ দিছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, ধন্যবাদ।